Hello my dear students, General Science আজি হৈ যোৱা পৰীক্ষাৰ কোৱেশ্চন পেপাৰটো তোমালোকে চাই লোৱা এমসিকিউ বিলাক তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 1 গৰম বস্তুৰ গন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায় কিন্তু ঠাণ্ডা বস্তুৰ গন্ধ পাবলৈ ওচৰলৈ যাব লাগে কাৰণ অপচন এ টো কাৰেক্ট হ'ব চেঁচা বস্তুৰ কণাসমূহৰ গতি শক্তি গেছীয় পদাৰ্থৰ কণাসমূহতকৈ কম কোৱেশ্চন নম্বৰ 2 Question number 2 সুধিছে কেলভিন স্কেলৰ পৰা সেলসিয়াস স্কেললৈ উষ্ণতাৰ পৰিৱৰ্তন কৰিব লাগিলে কি কৰিব লাগিব কেলভিন স্কেল উষ্ণতাৰ লগত 273 বিয়োগ কৰিব লাগিব অপচন সি টো কাৰেক্ট হ'ব Question number 3 25 ডিগ্ৰী সেলসিয়াছত পানী ভৌতিক অৱস্থা কি অপচন বি তৰল Question number 4 পানীৰ পৰা তেল পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা ইয়াৰ আনসাৰটো অপচন সি সেপাৰেটিং ফানেল বা পৃথকীকৰণ চুপিৰে Question number 5 তৰল দিয়া কণ্ঠ ধৰ্মই অধাতুবোৰে প্ৰদৰ্শন কৰে ইয়াৰ আনসাৰটো হ'ব অপচন এ দে আর পুৰ কন্ডাক্টৰস অফ হিট এন্ড ইলেক্ট্ৰিসিটি অৰ্থাৎ অধাতুবোৰে তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয় ওকে কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত সুধিছে তল কণ্ঠৰ টিন্ডেল প্ৰভাৱ দেখুৱা ইয়াৰ আনসাৰটো অপচন বি গাখীৰ কোৱেশ্চন নম্বৰ 7 দা মলিকুলাৰ মাস অফ নাইট্ৰিক এসিডৰ আণবিক ভৰ হল অপচন ডি 63 ইউ কোৱেশ্চন নম্বৰ 8 পাৰমাণবিক সংখ্যাৰ সমান হয় অপচন এ নাম্বাৰ অফ প্ৰটনস ইন দা নিউক্লিয়াছ অফ এটম পৰমাণুৰ কেন্দ্ৰৰ প্ৰটনৰ সংখ্যাৰ সমান অপচন এ টো কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 9 দা ৰেশিও অফ হাইড্ৰোজেন এণ্ড অক্সিজেন বাই নাম্বাৰ অফ এটমস ফৰ ওয়াটাৰ ইজ পানীৰ অণুত থকা হাইড্ৰোজেন আৰু অক্সিজেনৰ পৰমাণুবোৰৰ সংখ্যাৰ অনুপাত হল অপচন বি 2:1 কোৱেশ্চন নম্বৰ 10 পৰমাণুৰ ইলেক্ট্ৰনবোৰে বৃত্তাকাৰ পথত ড্যাশ চাৰিওফালে ঘূৰি থাকে অপচন সি নিউক্লিয়াছৰ চাৰিওফালে Question number 11 আয়োডিনৰ এটা সমস্থানিক ড্যাশ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় গয়টাৰ বা গৰল ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় Question number 12 যদি Z = 3 হয় তেন্তে মৌলটোৰ নাম কি অপচন সি লিথিয়াম হ'ব Question number 13 the function of Golgi apparatus Golgi সংঘৰ কাৰ্য হল অপচন বি মডিফিকেশন বা ৰূপান্তৰণ অপচন বি টো কাৰেক্ট হ'ব Question number 14 প্ৰকক কেন্দ্ৰীয় কোষৰ ড্যাশ ক্ৰোমোজোম থাকে অপচন এ সিঙ্গেল এডাল ক্ৰোমোজোম থাকে Question number 14 সুধিছে ইন প্ৰক্ৰিয়াটিক সেল ড্যাশ ক্ৰোমোজোম সেস ফাউন্ড প্ৰকক কেন্দ্ৰীয় কোষত ক্ৰোমোজোম থাকে অপচন এ টো কি হ'ব সিঙ্গেল হ'ব Question number 15 প্লাস্টিডে কিহৰ বাবে ফল আৰু ফুলক ৰং দিব পাৰে অপচন ডি ক্ৰোমোপ্লাস্টৰ কাৰণে বা বৰ্ণকণা Question number 16 তল কোনটো বক্তব্য সঠিক নহয় Question number 17 পত্ৰৰন্ধ্ৰ বিলাক কেইটা কোষেৰ আগুৰি থাকে অপচন বি 2 দুটা কোষেৰ আগুৰি থাকে অপচন Question number 18 চকুৰ আইৰিছত কেনে ধৰণৰ পেশী পোৱা যায় অপচন বি ইনভলন্টাৰী মাসেল অৰ্থাৎ অনৈচ্ছিক পেশী পোৱা যায় Question number 19 জীৱৰ বৈজ্ঞানিক নামকৰণ পদ্ধতিটো কোনে আগবঢ়াইছিল অপচন ডি কেৰলাছ লিনিয়াছ আগবঢ়াইছিল Question number 20 এটা সৰীসৃপীয় প্ৰাণীৰ নাম লিখা যায় হৃদযন্ত্ৰৰ চাৰিটা কোঠালি পোৱা যায় অপচন ডি ক্ৰকডাইল Question number 21 তল কোনটো বৃহত্তম বিভাগ ইয়াৰ আনসাৰটো হ'ব অপচন বি আৰ্থ্ৰপোডা বা সন্ধিপদী প্ৰাণী Question number 22 নিম্নলিখিত কোনটো লেখ এটা সুষম গতিক সঠিকভাৱে প্ৰতিনিধিত্ব কৰে ইয়াৰ আনসাৰটো হ'ব অপচন এ এইটো কাৰেক্ট হ'ব Question number 23 এটা গতিশীল বস্তুৰ বেগ আৰু গতি সম্পৰ্কে তল কোনটো বক্তব্য সঠিক অপচন ডি টো কাৰেক্ট হ'ব এটা গতিশীল বস্তুৰ বেগ হল এটা নিৰ্দিষ্ট দিশৰ গতি অপচন ডি টো কাৰেক্ট হ'ব Question number 24 এটা মোটৰ গাড়ী অডোমিটাৰক কি জুখে অডোমিটাৰে ইয়াৰ আনসাৰটো অপচন ডি এভাৰেজ স্পিড বা গড় দ্ৰুতি Question number 25 ঘৰ্ষণ বলে সদায় বস্তুৰ ড্যাশ বিৰোধিতা কৰে অপচন ডি মোশন গতি Question number 26 m বড় বস্তু এটা b বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব অপচন ডি mv Question number 27 কিহৰ কাৰণে কেৰমৰ ষ্ট্ৰাইকাৰটোৱে জোৰেৰে খুন্দা মৰাত কেৱল তলৰ গুটিটোহে আঁতৰি যায় ইয়াৰ আনসাৰটো অপচন বি ডিউ টু ইনাৰ্চিয়া জড়তাৰ কাৰণে Question number 28 জিৰ গৃহীত মান হল অপচন ডি 6.673 into 10 to the power -11 নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ Question number 29 বস্তু এটাৰ ভৰ 10 কেজি পৃথিৱীত ইয়াৰ ওজন কিমান হ'ব অপচন বি 98 নিউটন Question number 30 সুধিছে আৰ্কিমিডিছৰ সূত্ৰ প্ৰয়োগ কৰা হয় ইয়াৰ আনসাৰটো অপচন বি ডিজাইনিং শিপ অৰ্থাৎ জাহাজৰ নক্সা তৈয়াৰ কৰোঁতে Question number 31 শক্তিৰ বাণিজ্যিক একক হল অপচন বি কিলোৱাট আৱাৰ Question number 32 সুধিছে বস্তু এটাৰ ওপৰত 5 নিউটন বল প্ৰয়োগ কৰা হৈছে বলৰ দিশত বস্তুটোৰ 2 মিটাৰ হৰণ হল যদি হৰণৰ সমুদায় সময়ছোৱাত বলটো ক্ৰিয়াশীল আছিল তেনে কাৰ্য হ'ব অপচন এ 10 জুল
Question number 33. Question number 33 সুধিছে এজন বৈজ্ঞানিকৰ নাম লিখা যিয়ে পৰীক্ষাৰ সহায়ত শক্তিৰ সংৰক্ষণ সূত্ৰ প্ৰমাণ কৰিছিল অপশন সি জেমস প্ৰেস্কট জুল Question number 34 একে তীক্ষ্ণতা আৰু তীব্ৰতাৰ দুটা শব্দত কি পৃথক হয় অপশন সি কোৱালিটি শব্দৰ গুণ Question number 35 কানৰ বাহ্যিক অংশক ড্যাশ বলে অর্থাৎ কি বলে পিনা বা কর্ণপালি বলে Question number 36 25 ডিগ্রি সেলসিয়াছত সামুদ্রিক পানীৰ শব্দৰ ধ্ৰুতি অপশন সি টো কারেক্ট হ'ব 1531 মিটার পার সেকেন্ড Question number 37 তল কণ্ঠ ভাইৰাছজনিত ৰোগ অপশন বি টাইফয়েড Question number 38 তল কণ্ঠ কাৰণ তুমি বেমাৰত পৰিব পাৰা Question number 38 এর আনসারটো হ'ব অপশন ডি অল অফ দ্য এবভ ওপৰৰ সকলোবিলাক Question number 39 সীতাকৰণৰ পিছত শৰীৰত গড়ে অপশন এ এন্টিবডিজ অৰ্থাৎ এন্টিবডি Question number 40 বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান অপশন ডি 78% Question number 41 কাৰ্বন চক্ৰৰ লগত জড়িত নহোৱা পদক্ষেপটো হ'ল অপশন বি ট্ৰান্সপাইৰেশন Question number 42 যদি পৃথিৱীৰ চাৰিওফালে কোনো বায়ুমণ্ডল নাথাকে পৃথিৱীৰ উষ্ণতা হ'ব অপশন এ অপশন বি সি টো কারেক্ট হ'ব ইনক্রিজ ডিউরিং ডে এন্ড ডিক্রিজিং ডিউরিং নাইট দিনত বৃদ্ধি হ'ব আৰু নিশা হ্ৰাস হ'ব Question number 43 মোর বাণিজ্যিক উৎপাদন বা ব্যবহারকরণ মৌমাখিৰ বৈজ্ঞানিক নাম হৈছে এপিস মেলিফেরা অপশন বি টো কারেক্ট হ'ব Question number 44 শস্যজাত উন্নত কৰা পদ্ধতি বাছি উলিওৱা হাইব্রিডাইজেশন অপশন এ Question number 45 গৰু পালন নিম্নলিখিত উদ্দেশ্যবোৰৰ বাবে কৰা হয় অপশন বি কারেক্ট হ'ব 1 আৰু 2 দুয়োটা কাৰণে গতি এমসিকিউ বিলাক হৈ গল বাকি পার্ট বিৰ কোশ্চেন তোমালোকে চাই লোৱা প্ৰ্যাকটিছ কৰিব পাৰিবা